আৰু মাত্ৰ 4 দিন এই 4 দিনত আপোনালোকে যিমানখিনি পঢ়িব পাৰে পঢ়িব লাগিব আৰু আমি চেষ্টা কৰিছোঁ এই 4 দিনত কমন কুৱেশ্যনবোৰ আনিবলৈ গতিকে আপোনালোকে আমাৰ লাইভ ক্লাছবোৰ কৰা নাই যদি কৰিব আৰু এইটো অফলাইন ক্লাছ চ' আশা কৰোঁ আপোনালোকে ক্লাছটো কৰি ভাল পাব চ' মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আছোঁ বেছি কথা নকওঁ যিকেইটা কুৱেশ্যন লৈ আছোঁ আপোনালোকে চাব বহুত লাভ হ'ব আৰু যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিলে ছাবস্ক্ৰাইব কৰি দিব প্ৰথম কুৱেশ্যন হৈছে পলাচী যুদ্ধ কিমান চনত হৈছিল বেটল অফ প্লাচী ৱাজ 14 গতিকে পলাচী যুদ্ধ কিমান চনত হৈছিল এইটো মই লাইভ ক্লাছত কৈছিলোঁ চ' পলাচী যুদ্ধ হৈছিল তোমালোকৰ 1757 ঠিক আছে 1757 পলাচী যুদ্ধ হৈছিল আৰু চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল চিপাহী বিদ্ৰোহ চনটো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট একে সমানে 1857 চনত ঠিক আছে 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল আৰু 1757 চনত পলাচী বিপ্লৱ হৈছিল নেক্সট কুৱেশ্যনলৈ আহিছোঁ ইন হুইচ ইয়াৰ অফ দ্য ফলোইং প্লেচ ৱাজ দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন ফাউণ্ডেড ইন কলনিয়েল ইণ্ডিয়া উপনৈবেশিক ভাৰতত তলৰ কোনটো ঠাইত ভাৰতীয় সংস্থা প্ৰতিষ্ঠা হৈছিল কুৱেশ্যনটো মন দিব কুৱেশ্যনটো বহুত টান অলপ উপনৈবেশিক ভাৰতত তলৰ কোনটো ঠাইত ভাৰতীয় সংস্থা স্থাপন হৈছিল চুৰট লক্ষ্ণৌ কলকাতা পুনে কাক এনচাৰটো কি হ'ব পাৰে কাৰেক্ট এনচাৰ হৈছে কলকাতা ঠিক আছে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৱাংগলা ইজ দ্য ফেমাছ ফক ডেন্স অফ ডেছ ৱাংগলা হৈছে কিহৰ বিখ্যাত লোকনৃত্য কোৱা ৱাংগলা কোনখন ষ্টেটৰ বা কোনখন ৰাজ্যৰ বিখ্যাত লোকনৃত্য মেঘালয় ৱেষ্ট বেংগল মিজোৰাম বিহাৰ কি হ'ব পাৰে ৱাংগলা হৈছে মনত ৰাখিবা মেঘালয়ৰ বিখ্যাত নৃত্য লোকনৃত্য গতিকে মেঘালয়ৰ বিখ্যাত লোকনৃত্য হৈছে ৱাংগলা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি ইজ দ্য স্মলেষ্ট নেইবাৰিং কাউণ্ট্ৰি অফ ইণ্ডিয়া এৰিয়া ৱাইজ অঞ্চল অনুসৰি কোনখন দেশ ভাৰতৰ আটাইতকৈ সৰু চুবুৰীয়া দেশ অঞ্চল অনুসৰি কোনখন দেশ ভাৰতৰ আটাইতকৈ সৰু চুবুৰীয়া দেশ নেপাল ভূটান শ্ৰীলংকা মালদ্বীপছ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে আটাইতকৈ সৰু দেশ বুলি ক'লে আমি সকলোৱে জানো ভূটান হয়নে কিছুমানে আকৌ নেপাল বুলি ক'ব নেপালতকৈ সৰু হৈছে ভূটান চাই ল'ব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ডাইমেনশ্যন অফ দ্য হকী ফিল্ড ইজ হকী খেলপথাৰৰ মাত্ৰা কিমান কোনোবাই ক'ব পাৰিবনে চাই লোৱা অপশ্যনটো হকী খেলপথাৰৰ মাত্ৰা কিমান হয় বাৰু আহে কিন্তু কুৱেশ্যনটো পৰীক্ষাত য়েছ হকী খেলপথাৰৰ মাত্ৰা হৈছে 91.4 মিটাৰ লং এণ্ড 55 ৱাইড বহল ঠিক আছে দীঘলটো হৈছে 91.4 মিটাৰ আৰু বহলটো হৈছে 55 মিটাৰ হকী ফিল্ডৰ ডাইমেনশ্যন নেক্সট কুৱেশ্যন দ্য টাৰ্ম শ্বুটিং গাৰ্ড ইজ ইউজ ইন হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ তলৰ কোনটো খেলত শ্বুটিং গাৰ্ড শব্দটো ব্যৱহাৰ কৰা হয় কোনটো খেলত শ্বুটিং গাৰ্ড শব্দটো ব্যৱহাৰ কৰা হয় কোনোবাই জানেনে টেবুল টেনিছ বাস্কেটবল ভলীবল টেনিছ তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে বাস্কেটবলত শ্বুটিং শব্দটো ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য ফাৰ্ষ্ট ছেছন অফ কংগ্ৰেছ হেল্ড ইন 1885 1885 চনত অনুষ্ঠিত কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল কেতিয়াবা কুৱেশ্যনটো এনেদৰে আহিব পাৰে যে কংগ্ৰেছৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল কোন চনত 1885 হৈছিল ঠিক আছে আৰু ইয়াৰ সভাপতি কোন আছিল দিনছো ৱাছা দাদাভাই নৰজী আলান অক্টোভিয়াম হামি উমেশ চন্দ্ৰ বেনাৰ্জী কাৰেক্ট এনচাৰটো কি হ'ব পাৰে কাৰেক্ট এনচাৰ হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী WC বেনাৰ্জী বুলি কয় তেখেত আছিল কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উচাং ফেষ্টিভেল হুইচ ইজ দ্য ফেমাছ ইন মণিপুৰ ইজ চেলিব্ৰেটেড ফৰ 10 days মণিপুৰৰ বিখ্যাত য়াওচাং উৎসৱ কিমান দিন ধৰি পালন কৰা হয় কুৱেশ্যনটো আকৌ এনেধৰণে আহিব পাৰে মণিপুৰত কোনটো উৎসৱ পালন কৰা হয় য়াওচাং আৰু কেতিয়াবা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে য়াওচাং কোনখন ষ্টেটৰ লগত জড়িত য়াওচাং জড়িত হৈছে মণিপুৰৰ লগত ঠিক আছে কোনখন ষ্টেটৰ লগত জড়িত য়াওচাং এইটো এটা ফেষ্টিভেল মণিপুৰৰ লগত জড়িত আৰু কিমান দিন ধৰি পালন কৰা হয় য়াওচাং মণিপুৰ ফেষ্টিভেল 5 দিন ধৰি পালন কৰা হয় মনত ৰাখিব 5 days অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফাৰ্ষ্ট এভাৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ৱেৰ অৰ্গেনাইজ ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট তলৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আয়োজন কৰা হৈছিল মহাৰাষ্ট্ৰ উৰিষ্যা আসাম পাঞ্জাব কাৰেক্ট এনচাৰটো হৈছে উৰিষ্যা মনত ৰাখিবা ঠিক আছে উৰিষ্যাত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আয়োজন কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং হিন্দু গডেছ ইজ ৱৰ্শ্বিপ ডিউৰিং দ্য ফেষ্টিভেল অফ গংগাৰ গতিকে গংগাৰ উৎসৱত তলৰ কোনগৰাকী হিন্দু দেৱীক পূজা কৰা হয় গংগাৰ উৎসৱত তলৰ কোনগৰাকী হিন্দু দেৱীক পূজা কৰা হয় সৰস্বতী কালী লক্ষ্মী পাৰ্বতী শুদ্ধটো হৈছে
পাৰ্বতী ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছোঁ মহাবীৰ জয়ন্তী ইজ সেলিব্ৰেটেড ইন দ্য মান্থ অফ মহাবীৰ জয়ন্তী কিমান মাহত কোনটো মাহত পালন কৰা হয় কোনটো মাহত মহাবীৰ জয়ন্তী পালন কৰা হয় ছেপ্টেম্বৰ এপ্ৰিল জুন ডিচেম্বৰ কোনটো মাহত মহাবীৰ জয়ন্তী পালন কৰা হয় কাৰেক্ট আনসাৰটো হৈছে এপ্ৰিল বৰ্তমান এপ্ৰিলত ঠিক আছে মহাবীৰ জয়ন্তী পালন কৰা হ'ব নেক্সট কোৱেশ্চন মেজৰ ধ্যানচান্দ was born in which of the following city of India ভাৰতৰ তলৰ কোনখন চহৰত মেজৰ ধ্যানচান্দ জন্ম হৈছিল ধ্যানচান্দক কি বুলি কোৱা হৈছিল হকীৰ যাদুকৰ বুলি কোৱা হৈছিল কেতিয়াবা আহিব পাৰে হকীৰ যাদুকৰ বুলি কাক কোৱা হয় মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হৈছিল আৰু ভাৰতৰ কোনখন চহৰত তেখেতৰ জন্ম হৈছিল আলিগড় লক্ষ্ণৌ এলাহাবাদ দেহৰাদুন শুদ্ধটো হৈছে এলাহাবাদত তেখেতৰ জন্ম হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং চিটি ৱাজ দ্য কেপিটেল অফ দ্য পাণ্ডিয়াছ তলৰ কোনখন নগৰ পাণ্ডিয়াসকলৰ ৰাজধানী আছিল চ' কোনখন নগৰ পাণ্ডিয়াসকলৰ ৰাজধানী আছিল মাদুৰাই কাৰিয়াপাতি কালুপাতি পালামেডু চ' ইয়াৰ কাৰেক্ট আনসাৰ হৈছে মাদুৰাই ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ চাইনা তলৰ কোনখন ভাৰতীয় ৰাজ্যই চীনৰ সৈতে সীমা ভাগ নকৰে কোনখন ৰাজ্যই চীনৰ সৈতে সীমা ভাগ নকৰে আমাক সুধিছে ছিকিম হিমাচল প্ৰদেশ উত্তৰ প্ৰদেশ অৰুণাচল প্ৰদেশ গতিকে ইয়াৰ ভিতৰত কোনখন ৰাজ্যই কাৰ লগত সীমা ভাগ নকৰে বুলি কৈছে চীনৰ সৈতে চ' এই কাৰেক্ট আনসাৰ হৈছে উত্তৰ প্ৰদেশে চীনৰ সৈতে সীমা ভাগ নকৰে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গ্লেচিয়াৰ্ছ আৰ জেনেৰেলি ফাউণ্ড ইন ডেজ হিমবাহ সাধাৰণতে ক'ত পোৱা যায় ক'ত পাওঁ আমি প্লেটাছ প্লেইন মাউণ্টেইনছ ৰিভাৰ্ছ হিমবাহ আমি সাধাৰণতে ক'ত পাওঁ এটা আমি সকলোৱে জানো হিমবাহ পাওঁ আমি মাউণ্টেইনত হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ দ্য ভাইব্ৰেশ্যন ডিউৰিং দ্য আৰ্থকুৱেক বৰ্তমান ম্যানমাৰত এটা ডাঙৰ ভূমিকম্প গৈছে আপোনালোকে সকলোৱে গম পাইছে কিমান ভয়ানক ভূমিকম্প এটা কিবা ভয়ানক হ'বলৈ গৈ আছে গতিকে ভূমিকম্পৰ সময়ত কম্পন জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় মাৰ্শ্বেলি স্কেল ৰিক্টাৰ স্কেল হাইগ্ৰমিটাৰ চেছমোগ্ৰাফ কি হ'ব পাৰে ভূমিকম্প যিটো ভাইব্ৰেশ্যন জুখিবলৈ কম্পন জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধ হৈছে চেছমোগ্ৰাফ ঠিক আছে মোৰ হয়তো প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে চেছমোগ্ৰাফ এম আই ৰাইট চ' কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি কম্পন জুখিবলৈ এইবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হু বিকাম এ পাঞ্জাৱ চিফ মিনিষ্টাৰ আফটাৰ ইলেকশ্যন ইন 2022 2022 চনত নিৰ্বাচনৰ পাছত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কোন হৈছিল চৰণজিৎ সিং অমৰিন্দৰ সিং ভগৱন্ত মান প্ৰকাশ সিং শুদ্ধটো হৈছে ভগৱান মান ঠিক আছে ভগৱত সিং বুলি কৈছিলোঁ ভগৱত মান নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ ৰেছপনচিবল ফৰ দ্য জালিৱানাবাগ মাছাকাৰ গতিকে জালিৱানাবাগ হত্যাকাণ্ডৰ বাবে কোন দায়ী আছিল হিষ্ট্ৰীত পঢ়িছে কিন্তু এইটো কুৱেশ্যন চ' জালিৱানাবাগৰ হত্যাকাণ্ডৰ বাবে কোন দায়ী আছিল জেনেৰেল হাণ্টাৰ্ছ জেনেৰেল পেণ্টাৰ্ছ জেনেৰেল ডাউছন জেনেৰেল ডায়াৰ গতিকে জালিৱানাবাগ হত্যাকাণ্ডৰ বাবে দায়ী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেনেৰেল ডায়াৰ হয়নে জেনেৰেল ডায়াৰ হয়নে গুড ইয়াৰ মাজতে কৈছোঁ যদি আপোনালোকে আমাৰ চেনেলটো যদি ভাল পাইছে আজি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু কুৱেশ্যনবোৰ চাব লাইভ ক্লাছো চাব অফলাইন ক্লাছো চাব আমাৰ বহুকেইটা ক্লাছ আনিছোঁ নেক্সট কুৱেশ্যন দ্য লোৱাৰ হাউচ অফ দ্য ষ্টেট লেজিছলেটৰ ইজ কল্ড ৰাজ্যৰ বিধায়িনী দলৰ নিম্ন সদনক কি বুলি কোৱা হয় এইটো কুৱেশ্যন কিন্তু আহি থাকে দেই পৰীক্ষাত এডিআৰ পৰীক্ষাটো আহিছে বিধানসভা বিধান পৰিষদ লোকসভা ৰাজ্যসভা গতিকে ৰাজ্যৰ বিধায়িনী দলৰ নিম্ন সদনক কি বুলি কোৱা হয় উচ্চ সদন আৰু নিম্ন সদন প্ৰায় কুৱেশ্যন আহে গতিকে নিম্ন সদনক কোৱা হয় বিধান পৰিষদ ঠিক আছে বিধায়িনী দলৰ নিম্ন সদন মোক কৈছে ডাইৰেক্ট উচ্চ সদন আৰু নিম্ন সদন বুলি কোৱা নাই ৰাজ্যসভাৰ লোকসভা হ'ব উচ্চ সদন নিম্ন সদন বুলি ক'লে আৰু বিধায়িনী দলৰ নিম্ন সদন বুলি ক'লে তেতিয়াহ'লে বিধান পৰিষদ হ'ব গতিকে কাৰেক্ট আনসাৰ হৈছে বিধান পৰিষদ আৰু বিধানসভাৰ মাজত দুটা কম্পেৰিজন হ'ব চ' ইয়াৰ কাৰেক্ট আনসাৰ হৈছে বিধানসভা ঠিক আছে আৰু বিধায়িনী দলৰ উচ্চ সদন হৈছে বিধান পৰিষদ নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ এমং দ্য ফলোইং আৰ্টিকলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদ ভাৰতৰ এটৰ্নী জেনেৰেলৰ সৈতে জড়িত কোনটো অনুচ্ছেদ জড়িত আৰ্টিকল 279 আৰ্টিকল 243 আৰ্টিকল 243 আৰ্টিকল 76 শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 76 গতিকে অনুচ্ছেদ 76 ভাৰতীয় সংবিধানৰ এটৰ্নী জেনেৰেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ফেষ্টিভেল অফ ৰাম নৱমী ইজ চেলিব্ৰেটেড ইন দ্য হিন্দু মান্থ অফ গতিকে ৰাম নৱমী উৎসৱ হিন্দু মাহৰ কোনটো মাহত পালন কৰা হয় ৰাম নৱমী উৎসৱ হিন্দু মাহৰ কোনটো মাহত পালন কৰা হয় কাৰ্তিক অশ্বিন চৈত্ৰ ফাল্গুন গতিকে এইকেইটা হিন্দু মান্থ কাৰ্তিক অশ্বিন চৈত্ৰ ফাল্গুন চ' কেতিয়া পালন কৰা হয় ৰাম নৱমী চৈত্ৰ ঠিক আছে চৈত্ৰ মাহত পালন কৰা হয় হিন্দু মান্থ নেক্সট কুৱেশ্যন
হাউ মেনি টাইম হেজ ইণ্ডিয়া ৱন দ্য মেন্স হকী ৱৰ্ল্ড কাপ পুৰুষৰ হকী বিশ্বকাপত ভাৰতে কিমানবাৰ জয়লাভ কৰিছিল 4-3-2-1 কিমানবাৰ জয়লাভ কৰিছিল পুৰুষৰ হকী বিশ্বকাপত ভাৰতে কাৰেক্ট আনসাৰটো হৈছে একবাৰ ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছোঁ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ দ্য ফাণ্ডামেণ্টেল ডিউটিজ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে আমাৰ মৌলিক কৰ্তব্য কেইটা আমাৰ মৌলিক কৰ্তব্য হৈছে 11টা গতিকে মৌলিক কৰ্তব্য 11টা আমি সকলোৱে জানো গতিকে ভাৰতৰ কোনটো সংবিধানৰ অনুচ্ছেদত উল্লেখ আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 51A ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য শ্লোগান অফ দ্য 2011 চেন্সাছ অফ ইণ্ডিয়া 2011 চনৰ ভাৰতৰ লোকপ্ৰিয় শ্লোগান কি আছিল 2011 চনত যেতিয়া ভাৰতৰ লোকপ্ৰিয় হৈছিল আৰু লোকপ্ৰিয় শ্লোগান কি আছিল আৱাৰ চেন্সাছ আৱাৰ চিক্ৰেট ফিচাৰ আৱাৰ চেন্সাছ আৱাৰ প্ৰাইড আৱাৰ চেন্সাছ আৱাৰ ফিচাৰ ইণ্ডিয়াছ চেন্সাছ ইণ্ডিয়াছ প্ৰাইড কাৰেক্ট আনসাৰ হৈছে আৱাৰ চেন্সাছ আৱাৰ ফিচাৰ এইটো হৈছে লাষ্ট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ট্ৰেন্সজেণ্ডাৰ টু বি হনৰ্ড উইথ পদ্মশ্ৰী পদ্মশ্ৰীৰে সন্মানিত হোৱা প্ৰথম ট্ৰেন্সজেণ্ডাৰ কোন আছিল ৰাম মূৰ্তি কাৰ্তিক চন্দ্ৰ ৰাথ নৰ্থকী নটৰাজ শান্তি দেৱী চ' ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে নৰ্থকী নটৰাজ তেখেত আছিল প্ৰথম ট্ৰান্সজেণ্ডাৰ যিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল চ' এয়া আছিল কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন অসম পুলিচৰ কাৰণে যদি আপোনালোকে আৰু 4-5 দিন আছে সময় আমাৰ 4000 কুৱেশ্যনৰ PDF এটা ল'ব বিচাৰে কমন কুৱেশ্যনৰ মাত্ৰ 149 rupees আপোনালোকে পে' কৰিব লাগিব 149 rupees আপোনালোকে নাম্বাৰ এটা দিছোঁ এইটো নাম্বাৰত পে' কৰি এইটো নাম্বাৰতে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব নাম্বাৰটো হৈছে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব 4000 কুৱেশ্যনৰ PDF লাভ কৰিব চ' আজিলৈ মানে অন্য এটি ক্লাছত আপোনালোক প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি ল'ব এইটো নাম্বাৰতে আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব 4000 কুৱেশ্যনৰ PDF লাভ কৰিব মাত্ৰ 149 rupees আজিলৈ মানে চ' নেক্সট ক্লাছত আপোনালোক পাই আছোঁ